এইটো এটা আমাৰ ভাৰতীয় সংস্কৃতি অতীজৰ পৰাই ভাৰতত গুৰু শিষ্যৰ এটা খুব ধুনীয়া এটা মিলন আছে। অতীজতে এইটো গুৰু বুলি কোৱা হৈছিলে, বৰ্তমান ইয়াক শিক্ষক বুলি কোৱা যায়। বৰ্তমানৰ যাক আমি ছাত্ৰ বুলি কওঁ সেই সময়ত শিষ্য বুলি কোৱা হৈছিলে। তেতিয়াৰ শিক্ষা অকণমান ইয়াতকৈ আৰু গভীৰ আছিলে, কাৰণ তেতিয়া ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ শিষ্যসকল গুৰুগৃহলৈ আছিলে আৰু গুৰু অভিমুখী শিক্ষা হৈছিলে। গুৰুগৃহত আহি যেতিয়ালৈকে শিক্ষা সাং নহয় তেতিয়া শিষ্য আহি গুৰুগৃহত আছিলে আৰু সেই কালচোৱাত গুৰুৰ ঘৰত তেওঁ সকলো কৰ্ম কৰি দিছিলে। গুৰুক শুশ্ৰূষা কৰিছিলে, গুৰুৰ ঘৰত যিখিনি তেওঁৰ যাৱতীয় কাম কাজ আছিলে কৰিছিলে, তাতে খাইছিলে বৈছিলে, সম্পূৰ্ণ শিক্ষা সাং কৰি গুৰুৰ পৰা বিদায় লৈ গৈছিলে। সেই পৰম্পৰাটো বৰ্তমান সময় সলনি হোৱাৰ লগে লগে বৰ্তমান সেইটো ট্ৰেণ্ড সলনি হৈছে। সলনি হৈ সেই গুৰু শিষ্যৰ যিটো মিলন, সেই মিলনটো বৰ্তমান ষ্টেজলৈ আহিছে। ষ্টেজলৈ আহি পেলাই এতিয়া বৰ্তমান আমাৰ শিক্ষক দিৱস হিচাপত পালন কৰা হৈছে আৰু সেই শিক্ষক দিৱসটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি সৰ্বপল্লী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিলে। তেওঁ জন্মদিনটোত জন্মদিন হিচাপত পালন কৰিব বিচাৰিছিল যদিও সেই সময়ত তেখেতে ক'লে যে নাই, মই মোৰ জন্মদিনটোক জন্ম দিৱস হিচাপত পালন কৰিব নালাগে, যিহেতুকে মোৰ সকলোতকৈ বেছি পূজ্য ব্যক্তি হ'ল শিক্ষক। শিক্ষকসকলক মই বেছি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ আৰু শিক্ষক মোৰ পেছাত মই চবতকৈ ভাল পাওঁ। তেওঁ নিজক শিক্ষক বুলি কৈ পেলাই বেছি ভাল পাইছিলে। গতিকে মোৰ জন্মদিনটো মই শিক্ষকসকলৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছোঁ আৰু সেই দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা যাওক। আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ সংস্কৃতিৰ লগত জড়িত কৰি পেলাই এই দিৱসটোক শিক্ষক দিৱস হিচাপত পালন কৰা হৈছে। আৰু আজিও এই একেধৰণেই গুৰু শিষ্যৰ এটা খুব সুন্দৰ মিলন হয়। আমাৰ গুৰুসকলে আমাৰ শিষ্যসকলক আশীৰ্বাদ দিয়ে, তেওঁলোকে আমাক ভক্তি কৰে, শ্ৰদ্ধা কৰে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে আমাক কিবা উপহাৰো দিয়ে। গতিকে সেই যিটো পৰম্পৰা, সেই যিটো মিলন, গুৰু শিষ্যৰ মণিকাঞ্চন মিলন, শংকৰ আৰু আমাৰ মাধৱদেৱৰ যিটো মিলন হৈছিলে সেইটোক মণিকাঞ্চন সংযোগ বুলি কৈছিলে। গতিকে তেতিয়াৰ পৰা আমাৰ গুৰু শিষ্যৰ এটা মিলন খুব সুন্দৰভাৱে আহি আছে আৰু সেই পৰম্পৰা মই আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে ইয়াতকৈ আৰু খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীয়ে পালন কৰিব। আপোনালোকে দেখিছেই, এই চেগতে মই আপোনালোকৰ সংবাদ মাধ্যমকো ধন্যবাদ জনাম যে আপোনালোকে আমাৰ স্কুল কভাৰ কৰিছে, ছাত্ৰ ছাত্ৰীক খুব সুন্দৰভাৱে আমাৰ আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৱেগিক হৈ আছে, খুব উৎফুল্লিত হৈ আছে। আমাৰ শিষ্য হিচাপত তেওঁলোকৰ যিটো কৰ্তব্য তেওঁলোকে কৰিবলৈ আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই আমাৰ শিক্ষকৰ লগত এটা ভাল সম্পৰ্ক স্থাপন কৰিছে আৰু এখন সভা আয়োজন কৰিছে। সেই সভাত আমি তেওঁলোকক আমাৰ বক্তৃতা হিচাপত তেওঁলোকক যিখিনি উপদেশ দিব পৰা যায়, আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক উপদেশ দিব ভৱিষ্যতে কেনেকৈ তেওঁলোক এজন ভাল নাগৰিক হ'ব লাগে। আজিতো আমি মই প্ৰায় 29 বছৰ প্লাছ শিক্ষক দিৱস পাতি আছোঁ। স্কুলৰ ল'ৰা ছোৱালীয়ে শিক্ষক দিৱস বুলি ক'লে 5 ছেপ্টেম্বৰ বুলি ক'লে 10 দিনৰ আগৰ পৰাই হুলস্থুল, শিক্ষক দিৱস পাতিব, শিক্ষকক সম্বৰ্ধনা জনাব, আমি সিহঁতক আশীৰ্বাদ দিম, এনেকুৱা অনুষ্ঠান এনেকৈ অহা যোৱা চলি আছে গতানুগতিক। এইবাৰ অলপ ব্যতিক্ৰম, অলপ বেছি উৎসাহ উদ্দীপনাৰ ল'ৰা ছোৱালীয়ে পাতিছে, ফাংচন পাতিব, অলপ পিছতে আৰম্ভ হ'ব না। গতিকে এইবাৰ আগতকৈ অলপ উন্নত পৰ্যায় হ'ব বুলি ভাবিছোঁ। আৱেগিক মুহূৰ্তই, কাৰণ আমাৰ পূৰ্বপুৰুষে দেখুৱাই গৈছে, উপৰোক্ত বক্তাজনেও কৈছেই নহয় জানো, যে ৰাধাকৃষ্ণদেৱে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰিবলৈ কৈছে। গতিকে এইটো এটা বৰ আৱেগিক সময়। আমি যেনেকৈ বাৰ্থডে'বিলাক পাতোঁ তেনেকৈ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাৰ্থডেও আমি শিক্ষক দিৱস হিচাপে পাতিছোঁ। ল'ৰা ছোৱালীয়ে আমাক তেনেকৈ অলপ সন্মান যাচে, আমিও সিহঁতক হিয়া ভৰি আশীৰ্বাদ দিওঁ, হয়নে? গতিকে এই দুই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা সমন্বয়ৰ দিন আজি। গতিকে এইটো এটা চিৰস্মৰণীয় দিন হয়। আমাৰ আজি যে মহান যিটো দিন, সেই 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে আমাৰ বেলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু বেলুগুৰি ME স্কুল দুয়োখন বিদ্যালয়তে উলহ মালহৰ পৰিৱেশে শিক্ষাগুৰুসকলক শ্ৰদ্ধা নিবেদন কৰি আছে আমাৰ এই অতি আদৰৰ স্নেহৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু তেখেতসকলে যেনেকুৱা পদক্ষেপ লৈছে, আমি আশাবাদী যে সঁচাকৈ আমাৰ এই মহান দিনৰ এটা স্মৃতিৰ তাকি যাব আৰু তেখেতসকলে ছাত্ৰসকলৰ ভৱিষ্যতো আমি উজ্জ্বল কামনা কৰিছোঁ, যাতে আমাৰ এনেকুৱা পৰিৱেশত কোনো দুষ্কৃতিয়ে যাতে কোনো ধৰণৰ অপপ্ৰচাৰ কৰিব নোৱাৰে। আৰু ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলৰ গোটেই আজিৰ দিনটোত মই গোটেই ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীৰ শিক্ষাগুৰুসকলক আজিৰ মহান দিনক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আৱেগিক হোৱাৰ এটা কথা আছে। যিজন মহান নেতা আমাৰ সকলোৰে পৰিচয় আছিল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰতৰ সৰ্বপ্ৰথম উপ ৰাষ্ট্ৰপতি আছিল, ইয়াৰ পাছত তেওঁ ৰাষ্ট্ৰপতি হৈছিল আৰু তেওঁ এজন দাৰ্শনিক পণ্ডিতো আছিল আৰু তেওঁ নিজৰ
ব্যক্তিত্ব এৰি তেওঁ শিক্ষাগুৰুসকলৰ সন্মানাৰ্থে তেওঁ কৈছে মোৰ জন্মৰ তাৰিখটো তোমালোকে এটা কাম কৰক শিক্ষকসকলৰ মাজত মানে বিলাই এনেকুৱা এটা ধাৰ্য কৰা গতিকে তেনেকুৱা এজন মহান ব্যক্তিৰ কাৰণেতো মানে এইটো হ'বই আৰু ল'ৰা ছোৱালীটো আৱেগিক হ'বই আজি 5 ছেপ্টেম্বৰ দিনটোত মই সমগ্ৰ শিক্ষকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত আজি বিশেষ দিনটোত আমাৰ ভেলেগুৰি জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে অশুভ কষ্টৰে আৰু ত্যাগৰে বিদ্যালয়ত তেওঁলোকে গোটেই এই পৰ্যায়ত সুকলমে চলাই নিয়াত তেওঁলোকে যিটো সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ আজি এই বিশেষ দিনটোত আমাৰ সকলোৰে আনন্দ আৰু উৎসাহেৰে পালন কৰা হয় সকলো ছাত্ৰ ছাত্ৰীয়ে এই দিনটোৰ বাবে বহুত অপেক্ষাৰে বাট চাই থাকে শিক্ষকসকলক শুভেচ্ছা দিবৰ বাবে তেওঁলোকৰ শিক্ষকসকলৰ পৰা আশীৰ্বাদ ল'বৰ বাবে আৰু আমাৰ শিক্ষকসকলেও এই বিশেষ দিনটোত বহুত সুন্দৰভাৱে উদযাপন কৰে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা যি মৰম পায় যি স্নেহ পায় এই দিনটোত তেওঁলোকৰ লগত আমাৰ শিক্ষকসকলে এটা সম্পৰ্ক মৰম স্নেহ বা তেওঁলোকৰ লগত তেওঁলোকে আমাক শ্ৰদ্ধা জ্ঞাপন কৰাৰ এই দিনটোক তেওঁলোকে দিয়াৰ বাবে এটা স্থল বুলি তেওঁলোকে বাছি লয় মানে আৰু এই ক্ষেত্ৰত আমাৰ ভেলেগুৰি জাতীয় বিদ্যালয় ব্যতিক্ৰম বুলি ক'ব লাগিব কাৰণ আজি এই বিশেষ দিনটোত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আহি আমাৰ শিক্ষকসকলৰ লগত তেওঁলোকে মনৰ ভাৱ আদান প্ৰদান কৰে আমাৰ শিক্ষকসকলৰ স্বাস্থ্যৰ বুজ লয় তেওঁলোকে আমাক শ্ৰদ্ধা জ্ঞাপন কৰে আৰু আমিও তেওঁলোকক আশীষ দিওঁ গতিকে এই ক্ষেত্ৰত আমাৰ ভেলেগুৰি জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰম আৰু তাৰ লগতে আমি আৰু এটা কথা ক'ব লাগিব যে আমাৰ এই বিশেষ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত আনন্দ উৎসাহ আৰু বহুত ফূৰ্তিৰে এই দিনটো উদযাপন কৰে আমি সকলোৱে এই বিষয়ে জ্ঞাত যে দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত বহুত গুণী জ্ঞানী ব্যক্তি কিছুমানে তেওঁৰ এই বিশেষ দিনটো উদযাপন কৰিব বিচৰাৰ জন্মদিনটোত তেওঁ যিহেতু শিক্ষকসকলৰ প্ৰতি বহুত আনুগত্য আছিল বা শিক্ষকসকলক শ্ৰদ্ধা কৰিছিল গতিকে তেখেতে কৈছিল যে আজি এই দিনটো মোৰ জন্মদিন হিচাপে উদযাপন নকৰি শিক্ষকসকলৰ হৈ শিক্ষক দিৱস হিচাপে উদযাপন কৰাৰ বাবে তেওঁ মন্তব্য আগবঢ়াইছিল আৰু সেই দিনাৰ পৰাই আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় নমস্কাৰ আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস সেই উপলক্ষে মই আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুসকলৰ লগতে সমূহ বিশ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকললৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই দিনটোত মই বৰ সুখী কাৰণ আজি আমি শিক্ষাৰ্থী হৈ শিক্ষকসকলৰ মৰম আশীৰ্বাদ অনুভৱ কৰিব পাৰিছোঁ আৰু তেখেতেও আমাক বৰ মৰম দিছে আমিও দিছোঁ ৰাতিপুৱাৰে পৰা আমি এই দিৱসটো উলহ মালহেৰে পালন কৰি আছোঁ আগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে তেওঁলোকৰ মৰম ইয়াত আছে সদায়ৰ কাৰণে সেইবাবে তেওঁলোক ইয়াত উপস্থিত হৈছে পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই শিক্ষক দিৱসৰ